নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইউডাইছ প্লাছ সম্পৰ্কীয় এটি বিশেষ জৰুৰী বাৰ্তা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে ইউডাইছ প্লাছৰ 4টা মডুল আমাৰ বিদ্যালয় সম্পৰ্কীয় এটা, টিচাৰ সম্পৰ্কীয় এটা, ষ্টুডেণ্ট সম্পৰ্কীয় এটা, ৰিপৰ্ট সম্পৰ্কীয় এটা মডুল ইতিমধ্যে আছে আৰু বৰ্তমান সময়ত আমাৰ ষ্টুডেণ্ট সম্পৰ্কীয় মডুলটো চলি আছে আৰু ষ্টুডেণ্ট সম্পৰ্কীয় মডুলটোত ইতিমধ্যে আধাৰ ভেৰিফিকেশ্যন চলি আছে আৰু আধাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছতে ইতিমধ্যে আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰায় লাষ্ট সময়সীমা উকলি গৈছে আৰু ষ্টুডেণ্ট ভেৰিফিকেশ্যন এই ষ্টুডেণ্ট মডুলত আমি এটা নতুন কাম কৰিবৰ কাৰণে মানে নিৰ্দেশনা আহিছে। সেইটো হৈছে চাৰ্টিফিকেট। আমি ষ্টুডেণ্ট মডুলত এটা কাম কৰিব লাগিব, সেইটো হৈছে চাৰ্টিফাইড কৰিব লাগিব। চাৰ্টিফাইড কৰি এখন চাৰ্টিফিকেট ল'ব লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ কেনেকুৱা ধৰণে ইউডাইছ প্লাছৰ ষ্টুডেণ্ট মডুলত গৈ আমি চাৰ্টিফাইড কৰি চাৰ্টিফিকেট এখন ল'ব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ যিমানবিলাক বিদ্যালয়ত ডাইচ কোড আছে, যিমানবিলাক বিদ্যালয়ে ডাইচৰ ফিল আপ কৰিছোঁ, প্ৰতিখন বিদ্যালয়ে আমি এই চাৰ্টিফাইডটো কৰিব লাগিব। তেনেহ'লে আহকচোন এইটো বুজিবৰ কাৰণে চেষ্টা কৰোঁ আৰু বিদ্যালয়বিলাকে কেনেকুৱা ধৰণে এই চাৰ্টিফাইডটো কৰিব লাগিব সেই কথাখিনিও জানিবৰ কাৰণে চেষ্টা কৰোঁ। লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ এটি লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হৈ লওক। এই হোৱাটছআপ চেনেলৰ জৰিয়তে আমি আমাৰ শিক্ষামূলক সকলোবিলাক খবৰ শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু হোৱাটছআপ চেনেলত জইন হ'লে আপোনাৰ ফোন নম্বৰ আন কোনো ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয়। এইটো এটা ভাল হয়, কাৰণ হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনাৰ ফোন নম্বৰটো বেলেগ এজনে পায়, কিন্তু হোৱাটছআপ চেনেলত জইন হ'লে আপোনাৰ ফোন নম্বৰটো বেলেগ এজনে পাবৰ কাৰণে সক্ষম নহয়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, আমি যেতিয়া ষ্টুডেণ্ট মডুলটো অ'পেন কৰি ল'ম তেতিয়া আমাৰ এনেকুৱা ধৰণৰ এটি পেজ খোল খাব আৰু আপোনালোক সকলোৰে এনেকুৱা ধৰণৰ এটি পেজ খোল খাব। বিদ্যালয়ত প্ৰতিটো ক্লাছত কিমান ছাত্ৰ ছাত্ৰী আছে সেই কথাখিনি ওলায় আৰু একেবাৰে বাওঁ ছাইডত আপোনালোকৰ স্কুল ডাছবৰ্ড বুলি আহিব। এতিয়া চাওক, য'ত স্কুল ডাছবৰ্ড বুলি আহিব, যোনখিনি ঠাইত স্কুল ডাছবৰ্ড বুলি আহিব, সেই ডাছবৰ্ড বুলি অহা ঠাইৰ একেবাৰে তলত চাওক এটা অপশ্যন আহিব। সেই অপশ্যনটো হৈছে স্কুল কমপ্লিশ্যন, অৰ্থাৎ এই স্কুল কমপ্লিশ্যন বুলি এটা অপশ্যন আহিব আৰু তাত চাওক ৰঙা আখৰেৰে লিখা আছে নিউ বুলি। এই অপশ্যনটো নতুনকৈ আহিব। স্কুল কমপ্লিশ্যন বুলি এটা অপশ্যন আহিব আৰু এই অপশ্যনটো এতিয়া নতুনকৈ আহিছে। আপোনাৰ যদি ছাত্ৰ ছাত্ৰী সম্পৰ্কীয় সকলো কাম, সকলো তথ্য সম্পূৰ্ণ হৈছে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? স্কুল কমপ্লিশ্যনৰ এই কামখিনি কৰিব লাগিব। এতিয়া আপুনি নতুনকৈ আৰু ছাত্ৰ ছাত্ৰী এডিট কৰা বা এই ডিএক্টিভেট কৰা কামখিনি ইয়াৰ পিছৰ পৰা, অৰ্থাৎ হয়তো এদিন বা দুদিনৰ পিছৰ পৰা কৰিব নোৱাৰিব। এতিয়া এই বিদ্যালয়খনত যেনেকুৱা ধৰণে ষ্টুডেণ্টবিলাক আছে, এই বিদ্যালয়খনৰ সকলোখিনি কাম কমপ্লিট হৈছে। এতিয়া যদি আপোনালোকৰ বিদ্যালয়ৰ কামখিনি কমপ্লিট হৈছে, এতিয়া আপুনি কি কৰক? স্কুল কমপ্লিশ্যন যিটো অপশ্যনটোত ক্লিক কৰক। যেতিয়া আপুনি স্কুল কমপ্লিশ্যন অপশ্যনটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আন এখন পেজ খোল খাব। এই পেজটোত কি কৰিব লাগিব? এতিয়া আপোনালোকে চাওক, আপোনালোকৰ এই পেজটো এতিয়া ওলাব। যেতিয়া আপুনি স্কুল কমপ্লিশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এই পেজটো ওলাব। এই পেজটোত কি লিখা আছে চাওক, টোটেল ষ্টুডেণ্ট 20। এই বিদ্যালয়খনৰ টোটেল ষ্টুডেণ্ট হৈছে 20, কমপ্লিটেড 20। বিদ্যালয়খনে 20জন ছাত্ৰ ছাত্ৰীৰে তথ্য কমপ্লিট কৰিছে, যিখিনি কৰিব লাগে কমপ্লিট কৰিছে। ইন প্ৰগ্ৰেছ 0, নট ষ্টাৰ্টেড 0। এতিয়া আপুনি এই যিটো আমাৰ স্কুল কমপ্লিশ্যন অপশ্যন আছিল, তাত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ বিদ্যালয়ৰ কিমান বাকী আছে, কিমান বাকী নাই সেই কথাখিনি গম পাব। গতিকে কাৰো মানে এইটো কনফিউজন হ'ব নালাগে যে কি আমাৰ বাকী আছে নে নাই। আপুনি কমপ্লিশ্যন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই পেজটো ওলাব আৰু এই পেজটো ওলোৱাৰ লগে লগে আপুনি আপোনাৰ সন্মুখত গম পাব যে কি আপোনাৰ কিমান বাকী আছে বা কিমান বাকী নাই। এই বিদ্যালয়খনৰ টোটেল ষ্টুডেণ্ট 20, কমপ্লিটেড 20, ইন প্ৰগ্ৰেছ মানে ধৰক কাম চলি থকা যি তিনিটা অপশ্যন আছিল, জিপিৰ অপশ্যন 3টা বা আধাৰৰ এণ্ট্ৰি কৰা, এইবিলাক এই বিদ্যালয়খনৰ সকলো কমপ্লিট হৈ গৈছে। বা ইন ষ্টাৰ্টেড সকলো নাই, সকলো হৈ গৈছে, এতিয়া হৈ গ'ল। এতিয়া তাৰ তলত চাওক, একেবাৰে তলত চাওক, এই কি আছে, এটা অপশ্যন আছে, এটা সৰুকৈ ঘৰ এটা আছে চাওক, এটা টিক চিন দিব পৰা। ইয়াতে লিখা আছে আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ এডেড অল মাই ষ্টুডেণ্ট, য'ত যি এড কৰিবলগীয়া আছে। কিন্তু এটা কথা, আপুনি যেতিয়া ইয়াত ক্লিক কৰিব,
এই যিটো চাৰ্টিফিকেট মানে এইটো যিটো ক্লেৰিফিকেশ্যন দিব লাগিব বা এই যিটো আপুনি ডিক্লেৰেশ্যন দিব, ডিক্লেৰেশ্যনটো দিয়াৰ পিছত আপুনি কিন্তু নতুন ষ্টুডেণ্ট আৰু এড কৰিব নোৱাৰে এই বছৰৰ কাৰণে। গতিকে আপুনি এইটো ভাবি চিন্তিহে দিব যে কি আপোনাৰ বিদ্যালয়ত নতুনকৈ ষ্টুডেণ্ট এড কৰিবলগীয়া আছে নেকি, এইটো আপুনি নিজাববীয়াকৈ গম পাব। গতিকে সেইটো আপুনি নিজাববীয়াকৈ ভাবি চিন্তিহে কামখিনি কৰিব যে কি আপোনাৰ বিদ্যালয়ত হয়তো এড কৰিবলগীয়া থাকিব পাৰে। গতিকে ইয়াতে এটা 4টা অপশ্যন আছে। চাওক 3 নম্বৰ পইণ্টত চাওক, আফটাৰ কমপ্লিশ্যন if the school does the following thing then the school will be incomplete automatically। এই 4টা কাম কৰিলে অটোমেটিক্যালি ইনকমপ্লিট হ'ব। যে কি এড এ নিউ ষ্টুডেণ্ট ফ্ৰম দি স্কুল লেভেল, এড এ নিউ ষ্টুডেণ্ট ফ্ৰম দি ব্লক লেভেল, ইম্পৰ্ট এ নিউ ষ্টুডেণ্ট, ক্লাছ অবলিক ছেকশ্যন শিফ্ট, এইবিলাক কথাই থাকি গ'ল। এতিয়া চাওক এইখিনি যদি আপোনাৰ চব সকলো ঠিকে আছে, আপোনাৰ যদি একো কৰিবলগীয়া নাই, তেতিয়াহ'লে আপুনি কি কৰক, এই সৰু যিটো ব্লেংক আছে তাত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ছাবমিটৰ যিটো অপশ্যন এইটো বৰ্তমান ৰঙা হৈ আছে, দেখা পাইছে আপোনালোকে। এই ৰঙা হৈ থকা ছাবমিটৰ যিটো ঘৰটো তাত ক্লিক কৰাৰ লগে লগে এইটো এটা বেলেগ ৰং হ'ব। ক্লিক কৰাৰ লগে লগে ছাবমিটৰ যিটো অপশ্যন চাওক, যেতিয়া আপুনি ডিক্লেৰেশ্যনটোত ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে ছাবমিটৰ অপশ্যনটো ৰঙাৰ পৰা নীলা হৈ গ'ল। এতিয়া চাওক আপোনাৰ নীলা হৈ গ'ল। এতিয়া নীলা হৈ যোৱাৰ লগে লগে আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়ক। যেতিয়া আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আন এটা নতুন পেজ খোল খাব। আৰু এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে আৰু এটা ষ্টেপ আগবাঢ়ি গ'ল আৰু তাৰপিছত আপোনাৰ চাৰ্টিফাইড হ'বৰ কাৰণে আগবাঢ়িব। এতিয়া কি কৰক, আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়ক। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। এই পেজটোৰ একেবাৰে তলত চাওক অ'কে বুলি এটা অপশ্যন আছে। এতিয়া আপুনি কি কৰিব লাগিব, এই অ'কে অপশ্যনটোত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এই অ'কে অপশ্যনটোত ক্লিক কৰিব, অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ আন এটা পেজ খোল খাব। এই পেজটো খোল খোৱাৰ পিছত যেতিয়া আপুনি অ'কে অপশ্যনটোত ক্লিক কৰিব, অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তলত চাওক ডিক্লেৰেশ্যনখিনি নোহোৱা হৈ গ'ল, ছাবমিট অপশ্যনটো নোহোৱা হৈ গ'ল। তলত কি আহিল চাওক, এতিয়া থেংকছ ফৰ ছাবমিটিং ষ্টুডেণ্ট ডাটা। ইয়াতে কি লিখিছে চাওক, কমপ্লিশ্যন ডেট এণ্ড টাইম 8/3/2024 3:48 PM, অৰ্থাৎ 3:02:48 এইখন কি কৰা হৈছে, এই কমপ্লিশ্যন চাৰ্টিফিকেটত মানে ডিক্লেৰেশ্যন দিয়া হৈছে। আৰু কোন তাৰিখে, 8/3/2024, অৰ্থাৎ 2024 চনৰ মাৰ্চ মাহৰ 8 তাৰিখে। এতিয়া এইখিনি কমপ্লিট হৈ গ'ল, অৰ্থাৎ তলতে ডিক্লেৰেশ্যন ফৰ্মখন নাহে, অৰ্থাৎ আপোনাৰ বিদ্যালয়ৰ কাৰণে এই কমপ্লিট হৈ গ'ল। এতিয়া আপুনি ইয়াত একো এডিট কৰিব নোৱাৰিব। কিবা কাৰণত কৰিব লগা হ'লেও হয়তো ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত হয়তো থাকিব পাৰে, কিন্তু আপুনি স্কুল লেভেলৰ জৰিয়তে আপুনি ইয়াত আৰু কি কৰিব নোৱাৰিব, কোনো ধৰণৰ এডিট কৰাৰ অপশ্যন নাথাকিব। এতিয়া আপোনাৰ কি কাম থাকিব, এতিয়া আপোনাৰ এটা কাম আছে। আপোনাৰ কামটো হ'ল এই যে ডাউনলোড অপশ্যনটো দেখা পাইছে, এতিয়া আপুনি এই ডাউনলোড অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু ডাউনলোড অপশ্যনটোত ক্লিক কৰি আপুনি এই চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব লাগিব। অৰ্থাৎ আপোনাৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি তথ্য আপুনি ইয়াত আপলোড কৰিছিল, সেই তথ্যখিনি আপুনি ডাউনলোড কৰি ল'ব লাগিব। গতিকে এতিয়া আপুনি কি কৰক, ডাউনলোড অপশ্যনটোত ক্লিক কৰক। ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ বইজ কিমান, গাৰ্লছ কিমান, তাৰপিছত CWSN আছে নেকি, জেনেৰেল কিমান, SC কিমান, ST কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, সেই সকলো তথ্য আহিব। আৰু এইখন আপুনি পৰৱৰ্তী পৰ্যায়ৰ কাৰণে প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিয়ক। গতিকে ছাৰ বাইদেউসকল, এনেকুৱা ধৰণে আপোনালোকে আপোনালোকৰ বিদ্যালয়খন চাৰ্টিফাইড কৰিব লাগিব আৰু চাৰ্টিফাইড কৰি চাৰ্টিফাইড কপি এটা উলিয়াব লাগিব। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ, নিশ্চয় আপোনালোকে ভিডিঅ'টো যদি উপকৃত হৈছে, কাৰণ অসমৰ প্ৰতিখন বিদ্যালয়ে যিহেতু এই কামটো কৰিব লাগিব, গতিকে আপোনালোকে ভিডিঅ'টো পোৱা মাত্ৰকে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। আৰু শেষলৈকে ইমান মনোযোগেৰে ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।